শোচনীয় পথৰ পুনৰ নিৰ্মাণৰ দাবী জনিয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰকপত্ৰ প্ৰদান বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত জনিয়াৰ গড়েমাৰীৰ সংযোগী গড়কাপ্তেনী পথৰ দুৰৱস্থাই জ্বলাকলা কৈছে সৰ্বসাধাৰণ ৰাইজ পথৰ শোচনীয়তাৰ বাবে মাজে মাজে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা কেইবাবাৰো ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো শোচনীয় পথটোক লৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম তথা বৰপেটাৰ গড়কাপ্তানী বিভাগ যাৰ ফলত জনিয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰপেটাৰ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সভাপতিৰ গৰাকীৰ অভিযোগ জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে গুৱাহাটীত শুই থাকি ডাঙৰ কথা কয় বিধায়কৰ কিছুমান পোহনীয়া ঠিকাদাৰ আছে যিসকলে চৰকাৰী কাৰ্যালয়বোৰ মেনেজ কৰি কামসমূহ নকৰাকৈ ধন আত্মসাৎ কৰে নৈপৰীয়া ৰাস্তাৰ কাম হৈ যায় কিন্তু জনিয়াৰ গড়েমাৰী সংযোগীৰ ব্যস্তপূৰ্ণ পথছোৱাৰ কাম আজিও সম্পূৰ্ণ হোৱা নাই কাৰণ কিছুমান দালালৰূপী বিধায়ক আৰু ঠিকাদাৰ মিলি ধনসমূহ আত্মসাৎ কৰি দিছে এয়া আমাৰ অভিযোগ নহয় এই অভিযোগ ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সভাপতি উল্লেখ্য যে এমাহৰ ভিতৰত পথছোৱাৰ পুনৰ নিৰ্মাণ নকৰিলে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতি বৰপেটা লোক নিৰ্মাণ বিভাগত আপোনালোকে স্মাৰক পত্ৰ প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল কি সন্দৰ্ভ মানে আজি চাওক আপোনালোকে জানে জনিয়াৰ পৰা যি গড়েমাৰী সংযোগী যিখন ৰাস্তা সেই ৰাস্তাখন মোটামুটি আজিৰ পৰা 10-15 বছৰ হ'ল তেনেকুৱাই ভঙা চিঙা হৈ আছে মই নিজে 2016 চনত গড়েমাৰীত জনপ্ৰিয় জুনিয়ৰ কলেজত এডমিশ্যন লৈছিলোঁ তেতিয়াৰ পৰা 5 বছৰমান মই নিজে চলাচল কৰিছোঁ ৰেগুলাৰ তেতিয়াৰ পৰাই মই একদম ভঙা চিঙা চাই আহিছোঁ লাহে লাহে দিন বাগৰি গৈছে আমি MP বনাইছোঁ আমি মিনিষ্টাৰ বনাইছোঁ আমি MLA বনাইছোঁ তেওঁলোকৰ পৰা আমি কিবা এটা আশা কৰিছিলোঁ সেই আশা আমাৰ তাৰ পৰা আমি আশাটো পূৰ্ণ কৰিব পৰা নাই আজি চাওক মোটামুটি ৰাস্তাৰ মাজে মাজে পুখুৰীৰ নিচিনা গাঁত হৈ গৈছে আপোনালোকে দেখিব পাৰিব পুখুৰীৰ নিচিনা গাঁত হৈ যোৱাৰ পিছতো সেই ৰাস্তাটোৰ আজিলৈকে কোনো ধৰণৰ কাম কৰিব পৰা নাই আমাৰ MLA আমাৰ MP এইবিলাক কি নিদ্ৰাত গৈ থাকে নেকি সেই তেওঁলোকৰ চকুত কি সেই ৰাস্তাটো নপৰে নেকি আমি সেইটো তেওঁলোকক সকীয়াই দিছোঁ আগতেও হয় আমি কাৰ্যবাহী অভিযন্তা গড়কাপ্তানী বিভাগ বৰপেটা জিলাৰ অফিচত আমি উপস্থিত আছোঁ আমি জনিয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিগত সময়ত যি আপোনাৰ জনিয়া গড়েমাৰী হাউলি সংযোগী যি গড়কাপ্তানী যি ৰাস্তা সেই ৰাস্তাৰ যি দুৰৱস্থা আপোনালোকে গম পায় যে বিগত 10-15 বছৰত সেই ৰাস্তাটোৰ মেৰামতিৰ কাম কৰা হোৱা নাই বিভিন্ন সময়ত যদিও কামৰ টেণ্ডাৰ হয় বিভিন্ন ধৰণৰ দালাল ঠিকাদাৰ বা MLA MP চামচাবিলাকে আচলতে সেই টকাবোৰ মাৰি খায় আমাৰ গড়েমাৰী জনিয়া বা হাউলি বা আপোনাৰ সেই অঞ্চলৰ ৰাইজৰ যি দুৰৱস্থা বা ছাত্ৰ ছাত্ৰীৰ যি দুৰৱস্থা আজি ছাত্ৰ ছাত্ৰীসকলে ভালদৰে কলেজত যাব নোৱাৰে স্কুলত যাব নোৱাৰে দুৰ্ঘটনা হোৱাৰ চান্সেছ থাকে বিভিন্ন সময়ত পেচেণ্টবিলাকো আমি সময়মতে লৈ যাব নোৱাৰোঁ কিন্তু বিভিন্ন সময়ত আমি জনপ্ৰতিনিধি আমি নিৰ্বাচিত কৰিছোঁ যে এই ৰাস্তা হয়তো কিবা এটা স্থানীয় এটা সমাধান হ'ব কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁলোকে একোটা দালাল আমাৰ যিজন আমাৰ স্থানীয় বিধায়ক হাফিজ ৰফিকুল তেওঁ এজন খুব দালাল তেওঁ কমিশ্যনৰ অংকত বিভিন্ন সময়ত কামৰ টেণ্ডাৰ লৈ সেই আচলতে পইচাবিলাক দালাল বা চামচা বা তেওঁ নিজে বস্তুবিলাক ভাগ বতৰা কৰি লৈছে বৰপেটাৰ পৰা জেহেৰুল ইছলাম খানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এন